অহ মহাৰাণী, ভিতৰত সোমাই লৈ আৰাম কৰি আছ। তোৰ লাজ নালাগেনে এনেকৈ ভিতৰত সোমাই বিচনাত পৰি থাকিবলৈ? মা, কাম কৰি কৰিচোন মই আজৰিয়ে পোৱা নাই। এইমাত্ৰ অকণমান সময় পাইছোঁ। কঁকালটো বৰকৈ বিষাইছে বাবে বিচনাখনত অকণমান বহি দিছোঁ। আহা হা হা, এই হেনজনী গাভৰু ছোৱালী সেই কঁকালৰ বিষ। ফাঁকি নিদিবিচোন, আৰু ফাঁকি দিলে অকণমান সেই ধৰা নপৰাকৈ ফাঁকি দিবি। লাজ নালাগেনে তোৰ সেই মিছামিছিকৈ সেই কঁকালৰ বিষ কৰি থাকিবলৈ? আৰু তইনো পুলিচা ইমান কাম কৰিছ তই একদম কঁকালৰ বিষ হৈ যোৱাকৈ। তোমাকচোন মই সেইদিনা কৈছিলোঁৱে কঁকালটোত কচকা খালোঁ বুলি, আৰু সেইটোকে হ'ব না ধুল পিটি গোটেই ওচৰ চুবুৰীয়া মানুহক জনাই ফুৰিছ। আৰু তই ৰুমি বুঢ়ী মাৰৰ আগত কি কথা লগাইছিলি? হা, মই কি গম নাপাম বুলি ভাবিছ? ৰুমি আণ্টিৰ আগত মই কি লগালোঁ? ৰুমি আণ্টিকতো মই একোৱে কোৱা নাই। মিছা কথা তই নকবি, মই সকলো জানো। এনেকুৱা মিছা কথা কোৱা এটা চকুটো বেয়াই ইটো চকু ঘুকি বেয়া কৰি পেলাম। বিশ্বাস কৰা মা, মই বাৰু তোমাৰ কথা কিয় লগাম? মই কাকো একো কথা কোৱা নাই। ঘৰিয়ালৰ চকু পানী মোৰ আগত নেদেখুৱাবি। মা, তুমি মোক কিয় ইমান বেয়া পোৱা? মইনো তোমাৰ কি বেয়া কৰিলোঁ? যিমান পাৰোঁ মই তোমাক সন্তুষ্ট কৰিবলৈকে চাওঁ। ঘৰৰ সকলো কাম ময়ে কৰোঁ। তুমি কষ্ট পোৱা বুলি মই তোমাক কৰিবলৈকে নিদিওঁ। কিন্তু তুমি মোক কিয় ইমান বেয়া পোৱা মা? তাই কথা শুন, তইনো মোক কি দান কৰি দিয়? আৰু তই বাৰু কিয় হুলস্থুল কৰি আছা? শুন বুলি ভাবিলেও তোমালোকৰ পৰা শুব নোৱাৰি। মই হুলস্থুল কৰা নাই। এই কুলক খনিজনীৰ কাণ্ড কাৰখানাই মোৰ মাথা গৰম কৰি দিছে। ওৰ কথা তোৰ কথা তত লগাব, নিজৰ ঘৰখনৰ কথা আনৰ আগত শ্বেয়াৰ কৰিব। মা, তুমি ভুল বুজিছা। মই একো কথাই কাকো লগোৱা নাই। চুপ, একদম চুপ, তই কথা নকবি। বা, তুমি সঁচাকৈ কথা লগাইছা নেকি? তুমি কিন্তু ভাল কাম কৰা নাই দেই। ভণ্টি, মই একো কথা লগোৱা নাই। এইটো সঁচা কথা। সেইদিনা ৰুমি আণ্টিয়ে মোক লগ পাইছিল। মোৰ কঁকালটো বৰকৈ বিষ হৈ আছিলে। তেতিয়া বাৰু মোৰ কঁকালৰ বিষৰ কথা কৈছিলোঁ। তাৰ বাহিৰে মই একো কথাই লগোৱা নাই। তোমাৰো কঁকালৰ বিষৰ কথা ক'বলৈ কি দৰকাৰ? মানুহে চাগে ভাবিছে তোমাৰ কঁকালৰ বিষটো কাম কৰিয়ে হৈছে বুলি। আৰু শুনা, হুলস্থুল কৰি নাথাকিবা। মোক অকণমান শান্তিৰে শুবলৈ দিয়া। ঘৰখনত কেৱল তোমাৰ কাৰণে হুলস্থুল হৈ থাকে। গতিকে কথাবিলাক অকণমান চাবা। সেই ভগৱান, তুমি মোক কিয় ইমান কষ্ট দি আছা? তাতকৈ তুমি মাৰি নেপেলোৱা কিয় মোক? একো ভালে শান্তি নাইকিয়া হৈছে। এইখন ঘৰত মোক কোনেও ভাল নাপায়। হয়তো তুমি ভগৱান ভাল কিবা এটা পথ দেখুওৱা, নহবা তুমি মোক মাৰি নিয়া ভগৱান, মাৰি নিয়া। জীয়াই থকাৰ আশা কোনো শেষ কৰি পেলাইছা তুমি। ঘৰত আছনে নাই? কেলে বা মাতি পঠিয়াইছিলে তাই? ঘৰত আছেই বা নাই? চিমি আছো গৈছো। ভিতৰতে সোমাই কি কৰি আছিলি ন? বাচন ধুই আছিলো। ভাতকেইটা খাই লৰালৰিকে বাচনখিনি একে হাতে ধুই পেলালো। থৈ দিলে আকৌ মাৰ বকনি শুনিব লাগিব নহয়। তই যে মাতিছিলি, কেলে মাতিছিলি নো? কি কথা আছে সোনকালে ক। মোৰ ঘৰত ঢেৰ কাম আছে। কাকো নোকোৱাকৈ ইয়ালৈ গুচি আহিলো। তহঁতৰ সেই পকা ঘৰডালতনো ইমান কাম ওলাই নে? কি কাম কৰি থাকনো সদায়? গোটেইজনী একদম কিবাজনী হৈ পৰিছে আৰু কাম কৰি। জানইচোন মই অপয়া অমংগলীয়া বুলি। মোৰ আৰু ঘৰত কাম কৰি থকাৰ বাহিৰে আৰাম কৰিবলৈ সময় নাপাওঁ নহয়। আৰাম কৰিলে জানো দুবেলা দুমুঠি খাবলৈ পাম? এইটো কথা ইমান পটাপট কৈ শেষ কৰা কথা নহয়। আৰু শুনচোন, তই তোৰ অকণমান ধ্যান ৰাখিবি। নিজৰ কথাও অকণমান চিন্তা কৰিবি। মইনো মোৰ কথা কি চিন্তা কৰিম? চিন্তা কৰি জানো কিবা এটা উপায় পাম? একোতো নাপাওঁ। সেইকাৰণে নিজাকৈ বুলি কিবা এটা কৰিব লাগে। তই ইমান ধুনীয়াকৈ পাৰ্চেণ্টেজ লৈ পাছ কৰি থৈছ, কিন্তু তই যে অকণো মনেই নকৰ চাকৰি বাকৰি এটালে। কৃষ্ণ বাবু, মোক চাকৰি নালাগে আৰু। চাকৰি যেনিবা পালোৱেই, মোক জানো ঘৰত কৰিবলৈ দিব? সেইকাৰণে এইবিলাক সপোন মই নেদেখোঁ। তই চাকৰি পালে তোক আকৌ কোনে বাধা দিব পাৰিব? কোনেও দিব নোৱাৰে। তোৰ অধিকাৰ সেইটো। এইবিলাক কথা ক'বলৈ কি তই মোক মাতি আনিছিলি নেকি? এনেই সময় নষ্ট কৰিলি দেই। অতদেৰি মই বহুত কাম কৰিব পাৰিলোহেঁতেন। সেয়া তোৰ কথাবিলাকেই এনেকুৱা নহয়, চব নিগেটিভলৈকে লৈ যাওঁ। শুনচোন, তোৰ ভালৰ কাৰণে মই কৈছোঁ, তই কিবা এটা কৰ সোনকালে। কাইলৈ তই মোৰ লগত যাব লাগিব। মই তোৰ একো কথাই নুশুনো। আৰু শুন, ডকুমেণ্টছখিনি লগত লৈ যাবি। চিনি, তই পগলা নহবি। মোক আৰু তই দুখ নিদিবি। তই কি মই কষ্ট পোৱাটো বিচাৰ নেকি? আৰু তই কষ্ট নোপোৱাটোকে মই কৰিবলৈ গৈ আছোঁ। তই কিয় বুজি নাপাৱ? এবাৰ তই মোৰ লগত বল। এইবিলাক কথা মোৰ মাহীমায়ে কেনেবাকৈ গম পাবলৈ হ'লে মোৰ কলিজা খাই পেলাব। তইচোন জানই, জানি শুনি কিয় মোক দুখ দিব বিচাৰিছ? তই তোৰ মাহীমাৰৰ ভয়ত তোৰ জীৱনটো কি শেষ কৰি দিবি নেকি? আৰু শুন, তোৰ মাহীমাৰে একো গম নাপায়। তই মুঠতে 9টা বজাত আহি আমাৰ ঘৰ পাবিহি, আৰু লগত কিন্তু ডকুমেণ্টছখিনি লৈ আহিবি। মই হ'লে তোৰ লগত ক'তো যোৱা নাই দেই। তই কিন্তু মিছাকৈ আশা কৰি নাথাকিবি। যদি তই মোৰ লগত কাইলৈ নাযাৱ, তেতিয়াহ'লে আমাৰ বন্ধুত্ব আজিৰে পৰা শেষ কৰি থৈ যা। ঐ, তই কি কথা কৈছ? তই মোৰ একমাত্ৰ লগৰী। তোৰ লগতে মই সুখ দুখৰ কথাবোৰ শ্বেয়াৰ কৰোঁ। আৰু তই মোক এনেকৈ কৈছ? তই মোৰ কথাবোৰ, মোৰ চিটুৱেশ্যনটো কিয় বুজি পোৱা নাই? প্লিজ, তই মোক এনেকুৱা কথা আৰু নেক্সট টাইম নকবি।
যদি নেক্সট টাইম এনেকুৱা কথা শুনিবলৈ তোৰ মন নাই তেনেহ'লে তই কাইলৈ 9টা বজাত আমাৰ ঘৰ পাবিহি। চিমি, মোৰ এই কুণ্ঠাচ মুখখন লৈ বেলেগ মানুহৰ ওচৰত মই ওলাব নোৱাৰো। চাচোন তই মুখখনলৈ চা এবাৰ। মোৰ মুখখন চালে মানুহে ঘিণ কৰিব। এনেকুৱা মুখ এখন লৈ মই চাকৰি কৰিব নোৱাৰো চিমি। প্লিজ প্লিজ তই কথাবোৰ বুজি পা অন্তত। মই তোৰ একো কথাই বুজি নাপাওঁ নহয় জানো? ঠিক ভাবিলি, তোৰ ভালৰ কাৰণে মই এইবিলাক কৰিবলৈ গৈ আছোঁ। তই যদি এবাৰ চাকৰিটোত সোমাই ল তেতিয়াহ'লে তোৰ এই মুখখন ধুনীয়া কৰি ল'ব পাৰিবি, তই নিজৰ মতে জীয়াব পাৰিবি, নিজৰ মতে থাকিব পাৰিবি, আৰু তই হাঁহিবলৈ শিকিবি। প্লিজ, তোক মই প্লিজ বুলি কৈছোঁ, তই 9টা বজাত আমাৰ ঘৰ পাবিহি। কাইলৈ দিনটো পাওঁকিচোন বাৰু, মই কিবা এটা ভাবি চাম বাৰু। এতিয়া মই যাওঁ, মোৰ ঘৰত ঢেৰ কাম আছে। বেচেৰীজনীলে বেয়াই লাগে, তাই এটা যন্ত্ৰৰ দৰে ঘৰখনত জীয়াই আছে। এই মাহীমাকজনীৰ কাৰণে তাই শাস্তি ভুগি ভুগি মৰিব লগা হৈছে। আৰু বাকী মানুহখিনি কেনেকুৱা? তাইৰ লগত যিটো ঘটনা ঘটি গৈছে সেই ঘটনাটোক লৈ মানুহে তাইক সাহস দিব লাগিছিল, কিন্তু তাই ওলাবই নোৱাৰে। তাই মুখখনক লৈ কত মানুহৰ কত কথা। আৰু সেই কাৰ এক্সিডেণ্টত মাকজনী ঢুকালে, আৰু সেই মাকজনী ঢুকোৱাৰ দুখটো জাপি দিলে বেচেৰীজনী। কেনেকৈ জীয়াই আছে তাই? ডিপ্ৰেশ্যনত ভুগি ভুগি মুখখনলৈ চাবলৈ বেয়া লগা হৈ পৰিছে। কিমান যে দুখ তাই মনত লৈ জীয়াই আছে সেইটো মাত্ৰ কেৱল তাইহে জানে। তাই নিজৰ ঘৰখনতে অন্ধবিশ্বাসৰ বলি হৈছে। তাইক দেখা পালে মানুহে মুখ ঘূৰাই দিয়ে। কেনেকুৱা মানসিকতাৰ মানুহ! আজিৰ যুগতো এনেকুৱা মানসিকতাৰ মানুহ থাকেনে? ভাবিলেই আচৰিত লাগে। কিন্তু তাইক মই কেতিয়াও দুখত থাকিবলৈ নিদিওঁ। মই মনটো বান্ধি লৈছোঁ যে তাইক এটা মই ভালদৰে সংস্থাপন দিম বুলি।